অসম পুলিচ হাই 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 অসম চৰকাৰ গো বেক গো বেক গো বেক অসম পুলিচ হাই 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 অসম পুলিচ হাই 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 অসম পুলিচ মুৰ্দাবাদ 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 অসম পুলিচ মুৰ্দাবাদ 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 পুলিচ চৰকাৰ গো বেক গো বেক গো বেক হেমন্ত বিশ্ব শৰ্মা হাই 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 হেমন্ত বিশ্ব শৰ্মা হাই 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 অসম পুলিচ অক্ষ অসম পুলিচ অক্ষ পুলিচ চৰকাৰ গো বেক গো বেক গো বেক অসম পুলিচ হাই হাই অসম পুলিচ গো বেক গো বেক গো বেক অসম পুলিচ হাই 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 ধুবুৰী এছপি গো বেক গো বেক গো বেক ধুবুৰী জিলাৰ এছপি নিশ্চয়কৈ যোৱাকালি আমাৰ সৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই যি আমাৰ জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীত যি জোৰ সমদল উলিয়াইছিল সেই সমদলত যি আমাৰ গৃহ বিভাগ এই গৃহ বিভাগে মানে এনেকুৱা ধৰণৰ আমাৰ জাতিটোক বা আমাৰ ছাত্ৰ সন্থাক এনেকুৱা ধৰণে বৰ মানে ব্যৱহাৰ কৰিছে। এই ঘটনাক আমি সৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। অনাগত দিনত যাতে আমাৰ অসম চৰকাৰখনে এনেকুৱা মানে গৃহহীন মানে স্বৈৰতান্ত্ৰিক ব্যৱস্থাক যাতে নলয়, আমাৰ জাতিটোক যি মানে শোষণ নিষ্পাষণ কৰিবলৈ আজি মানে উঠি পৰি লাগিছে, ইয়াৰ প্ৰত্যুত্তৰ আমি দিবলৈ কিন্তু আমি সাজু আছোঁ। আমাৰ যি জাতি ওলাইছে আমাৰ জাতি সজাগ হৈছে, আজি ৰাজপথত উলিয়াব লগা হৈছে। এই অসম চৰকাৰখনে আচলতে আন্দোলন বিচাৰে, কোনো শান্তি নিবিচাৰে। আমি 2026 চনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। পূব ধুবুৰী জিলা আক্ৰাসুৰ উদ্যোগত যোৱাকালি গোলককুঞ্জত সৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আৰু শান্তিপূৰ্ণভাৱে সেই সমদল ওলোৱা হৈছিল। কিন্তু অসম চৰকাৰৰ গৃহ বিভাগে অৰ্থাৎ ধুবুৰী এছপিৰ নেতৃত্বত অসম পুলিচে যি সেই শান্তিপূৰ্ণভাৱে সমদল ওলোৱা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ওপৰত বৰ আক্ৰমণ কৰিলে। সেই আক্ৰমণত বহুত পুৰুষ মহিলা আহত হৈছে, আনকি আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক আঘাতপ্ৰাপ্ত হৈছে। তাৰ বাবে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি তামোলপুৰ জিলাৰ আক্ৰাসুৰ অন্তৰ্গত এই তামোলপুৰ জিলাৰ মাজমজিয়াত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই প্ৰতিমূৰ্তি কাৰ্যসূচী ৰূপায়ণৰ দ্বাৰা আমি অসমৰ মুখ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মা তথা অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অনতি বিলম্বে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ওপৰত যি অমানসিক অত্যাচাৰ কালি কৰিলে ধুবুৰী জিলা প্ৰশাসনে, তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক অনতি পলমতে নিলম্বন কৰিব লাগে, অন্যথা আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজিৰ বাহিৰেও আৰু এনেকুৱা ধৰণৰ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আমি এই BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰ তথা বিজেপি চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ যে কোচ ৰাজবংশীসকলে যি প্ৰাপ্য অধিকাৰৰ বাবে আন্দোলন কৰি আছে, এই আন্দোলন মষিমূৰ কৰাৰ কাৰণে যাতে অসম চৰকাৰৰ গৃহ বিভাগে এই কোচ ৰাজবংশীসকলৰ ওপৰত অত্যাচাৰ নকৰে, তাৰ বাবে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই পুনৰবাৰ সকীয়াই দিছোঁ। আৰু অন্যথা আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই BTC নিৰ্বাচনত এই বিজেপি চৰকাৰখনক উচিত প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। তামোলপুৰৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে ধুবুৰী জিলাৰ এছপিক অতি মানে 24 ঘণ্টাৰ ভিতৰত যাতে তেওঁক মানে নিলম্বন কৰে। আৰু অন্যথা আমি 24 ঘণ্টাই সময়সীমা বান্ধি দিলোঁ যে অন্যথা আমি ইয়াতকৈ কিন্তু ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু লগতে আৰু যদি এই বিজেপি চৰকাৰখনে যদি আমাৰ ভূমিপুত্ৰ ৰাজবংশীসকলৰ মানে যি অত্যাচাৰ তেওঁলোকে সহ্য কৰে বা যদি তেওঁলোকৰ ব্যৱস্থা এখন নলয়, তেতিয়াহ'লে কিন্তু আমি এই অনাগত নিৰ্বাচন তথা 2026 চনৰ যি বিধানসভা নিৰ্বাচনত আমি প্ৰত্যুত্তৰ দিয়াৰ কাৰণে সাজু আছোঁ। আৰু আমি 24 ঘণ্টাৰ ভিতৰত ধুবুৰী জিলাৰ এছপিক আমি নিলম্বন কৰাৰ কাৰণে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰাই আৰু তামোলপুৰ জিলা ছাত্ৰ সন্থাৰ পৰাই আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।